এই গোটেই প্ৰস্তাৱটো আহিছিল গৌৰৱ গগৈ। মই স্বীকাৰ কৰিছোঁ, যদি সঁচাকৈ আমি গীতাক সন্মান কৰোঁ, মইতো নাভাবোঁ গৌৰৱ গগৈয়ে গীতাক সন্মান কৰে, নহ'লে ল'ৰা ছোৱালীৰ ঠিকনাটো বেলেগ হ'লহেঁতেন। যি নহওক, তেওঁ যিহেতু ক'লে যে মই গীতাক সন্মান কৰোঁ, ভাগৱতক সন্মান কৰোঁ, মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাতকৈতো আৰু ডাঙৰ আধ্যাত্মিক স্থান অসমত নাই। তেওঁৰ নিজৰে সমষ্টিৰ অংশ আছিলে। গতিকে মই তেওঁক কৈছোঁ, আহক বটদ্ৰৱাত, যি আপুনি মোক সুধিবলগীয়া আছে সোধক, আৰু ময়ো আপোনাক যি সুধিবলগীয়া আছে সোধোঁ, হৈ যাওক। এতিয়া তেওঁ কৈছে কিবা কেমেৰা তাতো চলিব, ইয়াতো চলিব, দুইটা ফালে কেমেৰা হ'ব। তেওঁ এতিয়া হাতত গীতাখনে লৈ আছে নে কি লৈ আছে আমি কেনেকৈ গম পাম? ফ্ৰণ্ট পেজটো যদি গীতাৰ ভিতৰত বেলেগ, হয় নহয়? গতিকে বস্তুটোতো এটা নিউট্ৰেল মানুহে দিব লাগিব না, যে এখন গীতা এখন ভাগৱত। সেইকাৰণে আমি বহুত দিনৰ পৰা ৰাজনীতি কৰিলোঁ, আমাৰ লগত এইবিলাক লুকাচুৰি খেলা নেখেলাই ভাল। চেষ্টা কৰক, কিন্তু যেতিয়ালৈকে মানুহৰ মাজত থাকি কাম নকৰে, কোনোবা ডাঙৰ মানুহৰ ল'ৰা বুলিয়ে প্ৰতিযোগিতাত নামিলেও মানুহে প্ৰতিযোগিতাত জিকিব নোৱাৰে। এইবাৰ ইলেকশ্যন অভাৱনীয়ভাৱে সহজ ইলেকশ্যন হ'ল। যেতিয়া আমি আৰম্ভ কৰিছিলোঁ জুলাই আগষ্ট মাহত, তেতিয়া আমি ভাবিছিলোঁ যে ই বহুত প্ৰত্যাহ্বানমূলক হ'ব, আৰু আমি তেনেকৈ সাজু হৈছিলোঁ। কিন্তু চাওঁতে চাওঁতে ইলেকশ্যনটো এটা উৎসৱলৈ পৰিণত হ'ল। মইতো ভবাই নাছিলোঁ যে 21তো আকৌ এবাৰ মোদী চৰকাৰ মানুহে নাচিছে, 26তো নাচিব। কিন্তু গৈ গৈ নিৰ্বাচনটো এটা উৎসৱ হ'ল। মই অসমৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। कांग्रेस ने तो एलिगेशन लगाया था पासपोर्ट वीजा का, और अखिल गगৈ ने आज फिर से वही एलिगेशन आज तो भाग रहा है ये लोग। ये जो एलिगेशन लाया, पूरा तीनों सरकार ने बोल दिया ये डुप्लीकेट कागज है। अभी तो जो लाया था एलिगेशन वही भाग रहा है। 2 दिन का बाद अखिल गगৈ भी भागेगा। कार्रवाई होगा क्या अखिल गगৈ या गौरव गगৈ के खिलाफ भी कार्रवाई होगा क्या? वो सबसे तो बच्चा है, हम बड़ा मछली को पकड़, गौरव गगৈ भी था। देखो हमें बड़ा मछली को पकड़ना है। मेरा तो चक्कर राहुल गांधी तक है। जरूर यह कागज पवन खेरा को हो सकता है राहुल गांधी ने दिया होगा, हमें तो वहां तक जाना है। कहाँ ये बच्चा लोगों का पीछे समय बर्बाद कर, कितना कानून से कितना दिन लोग भाग सकते हैं? एक लिमिट का ऊपर तो कोई भाग नहीं सकता है। এইবোৰ তো বাচ্চা হয়। মোৰতো টাৰ্গেট আছে ৰাহুল গান্ধীলৈকে, কাৰণ এই মিছা বস্তুখিনি পৱন খেৰাইতো নিজে কোৱা নাই, তাকতো কোনোবা কাগজখিনি তেখেতক দিছিলে। গতিকে মই যিটো তীৰ মাৰিছো ৰাহুল গান্ধীক টাৰ্গেट কৰি मारी आसो। वो शुरू हो गया, क्या पूछते हो गया क्या? राहुल गांधी के खिलाफ अरे मैं बोला हूँ कि मेरा डाउट है भाई, इतना हाईटेक स्पीड हम काम तो असम का लोग है, छोटा लोग है, लाहे लाहे जाता हूँ। हैदराबाद पालेगो, हम लोग इतना सुपरसोनिक नहीं है भाई, धीरे धीरे जाता। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।